প্ৰীতম পুষ্কাৰ ষ্ট'ৰ আছিলে। এই গাড়ীখন আপোনাৰ ৰিভয় ডিষ্ট্ৰিক্টৰ পৰা অহা আছিলে। মালটো আমি খানাপাৰাৰ যোনটো আমাৰ পাৰ্টি ষ্ট'ৰ আছে, পাৰ্টি ষ্ট'ৰ তলত পেট্ৰল পাম্প এটা আছে, তাৰে ভিতৰৰ এটা ৰাস্তা, তাৰ পৰা ট্ৰান্সশ্বিপমেণ্ট কৰা হৈছিল, লোডিং কৰা হৈছিলে। আমি ড্ৰাইভাৰজনক আটক কৰিছোঁ। ড্ৰাইভাৰজনৰ নাম হৈছে চিৰাজউদ্দিন। তেওঁ আপোনাৰ কাছাৰৰ বাসিন্দা হয় আৰু গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো কাছাৰৰ হয়। এতিয়া আমি প্ৰাইম অফিচি আমি যিমান গম পাইছোঁ, এইটো মাৰ্কেট ভেলিউ মেঘালয় ৰেটত পাৰ বটল 480 ৰুপিজ হয় আৰু অভাৰঅল কিউমুলেটিভ ভেলিউ আছে 7,60,000। এতিয়া আমি এটা আন্দাজা কৰিছোঁ যে এওঁলোকৰ যোনটো মডাছ অপাৰেণ্ডি হয়, তেওঁলোকে DI ট্ৰাকত সেনেকৈ লৈ যায়, তাৰ ওপৰত অলপমান বিভিন্ন ধৰণৰ প্লাই বস্তু বা বেলেগ সামগ্ৰীৰ লগত সিহঁতে কনচিল কৰি ৰাখে বস্তুটো। এতিয়া তাতে চিক্ৰেট ইনফৰ্মেশ্যনৰ পৰা যোনটো আমি পোৱা গ'লে আমি এইটো ড্ৰাইভাৰজনক ধৰিলোঁ, ড্ৰাইভাৰজনক আমি এতিয়া এৰেষ্ট কৰিছোঁ আৰু নেচেচাৰী ইনভেষ্টিগেশ্যন আমাৰ চলি আছে। এতিয়া ইয়াতে এবাউট 132 কেছেছ আছে আৰু তাৰ 480 ৰুপিজ পাৰ বটল আৰু কিউমুলেটিভ মাৰ্কেট ভেলিউ এবাউট 7,60,000। এইখিনি ইলিগেলি ট্ৰান্সপৰ্ট কৰা হৈ আছিলে। ইয়াতে আমাৰ আবকাৰী আইন মতে কোনো ধৰণৰ নথি পত্ৰ সিহঁতৰ তাত নাছিলে বা কোনো ট্ৰান্সশ্বিপমেণ্টৰ কাগজ নাছিলে সিহঁতৰ তাতে। এইটো খানাপাৰা ৰিভয় ডিষ্ট্ৰিক্টৰ পৰা আহিছে। এইটো প্ৰাইম অফিচি আমি যিমান গম পাইছোঁ, এইটো শিলচৰৰ ফালে গৈ আছিলে। শিলচৰৰ পৰা এইটো মিজোৰাম যাব। মেঘালয়ৰ পৰা, হয়, মেঘালয়ৰ পৰা আপোনাৰ লোড কৰা হৈছিলে, তাৰ পৰা শিলচৰত যাব। শিলচৰৰ ফালৰ পৰা এইটো মিজোৰাম সৰবৰাহ কৰা হ'ব। এইটো যিমানলৈ আমি গম পাইছোঁ, এইটো লিকাৰখিনি আমাৰ অৰিজিনেলে হয়। হলোগ্ৰাম মেঘালয়ৰ গোটেইখিনি লগোৱা আছে। এতিয়া আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনতে গম পাম এইখিনি যদি চিলটো ব্ৰেক কৰি সিহঁতে যদি বেলেগকৈ এটা লিকাৰৰ বটলত যদি সোমায়, সেইটো আমি পিছত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনতে গম পাম। এইটো আমাৰ হয়, আগতে সেনেকৈ ধৰা হৈছে। মেঘালয়ত আমি দুটা ফেক্টৰী ধৰা হৈছিলে। ইনফেক্ট আমাৰ প্ৰীতম পুষ্কাৰ ষ্ট'ৰ আৰু আৰিফ আহমেদৰ ইনফৰ্মেশ্যনত ধৰা হৈছিলে। এতিয়া আপোনাৰ তেওঁলোকৰ ইনফৰ্মেশ্যনত আমি গোটেই কামৰূপ এক্সাইজৰ টীমটো আছিলোঁ আমি ইয়াতে। আমি এনেকৈ বটলটো আজি ধৰা হ'ল। এতিয়া আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন যেনেকৈ হ'ব আমি সেনেকৈ গম পাম আৰু বস্তুটো আপোনালোকক জনাই দিয়া হ'ব। মানে আমাৰ এই খবৰটো যে ইয়াৰ পৰা এই খানাপাৰা মাৰুৱাই পেট্ৰল পাম্প যিটো আছে, এইখিনিৰ পৰা অলপ অবৈধভাৱে মদৰ গাড়ীবোৰ লোড হৈ বেলেগ প্ৰান্তে যায় বুলি এটা আমাৰ ইনপুট আছিলে, কিন্তু আমাৰ লগত কোনো কনফাৰ্ম ইণ্টেল নাছিল। আজি সন্ধিয়াতে আমাৰ লগত ইণ্টেলটো আহিলে। ইণ্টেলটো পোৱাৰ পিছত লগে লগে মই আমাৰ এটা সৰু এটা টীম লৈ আমাৰ জীৱনজ্যোতি চৌধুৰী ছাৰ, আমাৰ বশিষ্ঠ চাৰ্কলৰ যিজন আমাৰ ইনস্পেক্টৰ, তেখেতৰ লৈ কিনি আমি তাতে এটা মানে গোপন এটা কৰিলোঁ আৰু আমি আণ্ডাৰ কাভাৰ এটা অপাৰেশ্যন কৰিলোঁ। আণ্ডাৰ কাভাৰ অপাৰেশ্যন কৰি কিনি তাতে ট্ৰাকটো পাই গ'লোঁ আমি। ট্ৰাকটো মানে একচুৱেলি হেল্থ চিটি নাৰ্ছিং হোমৰ তাতে যিখন ট্ৰাফিক ছিগনেল আছে, এই ট্ৰাফিক ছিগনেলত ইউটাৰ্ণ মাৰিবহি। ইউটাৰ্ণ মাৰি সি টুৱাৰ্ডছ শ্বিলং যাব। তো ইউটাৰ্ণ মাৰাৰ আগতে আমি তাক ৰখাই ল'লোঁ। ৰখাই কিনি দেখা পালোঁ যে তাৰ গাড়ীতে সি নিজেই ক'লে যে সুৰা মানে লৈ গৈ আছে আৰু কোনো বৈধ নথি পত্ৰ নাই। সেইটো গ্ৰাউণ্ডত লগে লগে তাক এৰেষ্ট কৰি আমি আমাৰ ইয়াতে লৈ আহিলোঁ। লৈ আহি কিনি এতিয়াতো আমাৰ ইনভেষ্টিগেশ্যনটো চলি আছে। প্ৰথম যিটো গম পালোঁ যে এইটো মানে শিলচৰ যাব, তাৰ কোৱা সূত্ৰে যদি গম পালোঁ শিলচৰৰ এটা ঠাই আছে চামৰা গুদাম বুলি কয়, চামৰা গুদামত যাব। চামৰা গুদামৰ পৰা তাৰপিছত এইটো মিজোৰামলৈ স্মাগলিং হ'ব আৰু। তো মিজোৰাম যিহেতু ড্ৰাই এটা ষ্টেট, সেইকাৰণত এইবিলাক সুৰা মানে বহু দামত বিক্ৰী হয়। যদি আমাৰ যদি অসমত এটা বোতল যদি 500 টকা আছে, এই বোতলটোৱে মিজোৰাম যেতিয়া গৈ পাব 1000 টকাত বিক্ৰী হ'ব। তো সেই হিচাপত মানে এইটো এটা ডাঙৰ এটা ৰেকেট, এই ৰেকেটে কাম কৰি আছে। তো কামৰূপ আবকাৰী বিভাগে আমি জিলা যিটো আমাৰ আছে, আমি বহুত বছৰৰ পৰা এইটো কাম কৰি আছোঁ। যোৱাবাৰো আমি মেঘালয়তে দুটা মানে এনেকৈ ফেক্টৰী মানে কৰিবলৈ সক্ষম হৈছোঁ বা গাড়ী চাড়ী আমি প্ৰায়ে ধৰি আছোঁ। তো সেইকাৰণত মানে কিন্তু এই ৰেকেটটো বিশেষ এক্টিভ হৈ আছে, ইণ্টাৰষ্টেট বৰ্ডাৰত বিশেষ এক্টিভ হৈ আছে। কেলৈ এই যোৰাবাটৰ পৰা যিটো ৰাস্তাত মানে আপুনি চাব, একদম 14 মাইল বৰ্ণিহাটৰ পৰা গোটেই ৰাস্তাৰ লেফ্ট ছাইডটোতে আমাৰ টুৱাৰ্ডছ খানাপাৰা ৰাতি আহিব ৱাইন শ্বপ। কিন্তু এই ৱাইন শ্বপবিলাকৰ ফাংচন যিটো হয়, এই ফাংচনখিনি কিন্তু মেক্সিমাম টাৰ্গেট কৰিছে অসমৰ কাষ্টমাৰে। গুৱাহাটীৰ মানুহ, অসমৰ মানুহ এইবিলাকে মানে কৰে। এই যে আপোনাৰ মানুহবিলাক কিছুমান যায়, আমি খানাপাৰাতে মাজে মাজে নাকা চেকিং কৰোঁ, আপোনালোকে পায় যে মানে চব গুৱাহাটীৰ কাষ্টমাৰ টাৰ্গেট কৰে আৰু। তো সেইকাৰণত মানে আমি এটা মানে বহুদিনৰ পৰা ফ'ল' কৰিছিলোঁ। আজি এটা আমাৰ ছাকচেছ হ'ল যে 132 কাৰ্টুন আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি আশাবাদী যে অহা দিনতো আমি তেনেকৈ ইনপুট পাম আৰু ধৰিব পাৰিম আৰু। না অভিলেখ বুলি নকওঁ, কেলৈ তাতকৈ বেছি মালো ধৰা হৈছে। মানে 2022 চনতে মই আছিলোঁ ইয়াতে, তেতিয়া আমাৰ জয়ন্ত বৰা ছাৰ আছিলে ফাটাচিল আম্বাৰীতে। তেতিয়া আমি 350 পেটি ধৰিছিলোঁ আপোনাৰ বিয়াৰ আহোম গাঁৱতে। তাৰ আগতে আমি মানে জালুকবাৰীতে ধৰিছোঁ 500 কাৰ্টুন ধৰিছোঁ। অভিলেখ বুলি ক'ব নোৱাৰোঁ, কিন্তু এটা এটা ডাঙৰ ছাকচেছ আমাৰ কাৰণত। কেলৈ বহুদিনৰ পৰা আমি ধৰক যে কামৰূপ মেট্ৰত সৰু গাড়ী ধৰি আছোঁ, 20 কাৰ্টুন 25 কাৰ্টুন 30 কাৰ্টুন পাই আছোঁ, কিন্তু ডাঙৰ কনচাইনমেণ্ট পোৱা নাছিলোঁ। এইবাৰ আমি ডাঙৰ কনচাইনমেণ্ট পালোঁ আৰু এইটো এটা আমাৰ মানে জইণ্ট কোঅৰ্ডিনেশ্যন হ'ল যে বশিষ্ঠ চাৰ্কুল আৰু সোণাপুৰ চাৰ্কুলে লগ লাগি কামটো কৰিছোঁ। আৰু আমাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰৰ যথেষ্ট অৰিহণা আছে, ডেপুটি ছুপাৰিনটেণ্ডেণ্ট ছাৰৰ যথেষ্ট অৰিহণা আছে। তেওঁলোকৰ মানে পূৰা ফুল ছাপোৰ্ট পাই আছোঁ, আমি কামখিনি কৰি আছোঁ আৰু।